নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পালাত। আজি পুনৰ আপোনালোকৰ বাবে কিছুমান ভেকেঞ্চি লৈ আছোঁ। টোটেল আপোনালোকৰ ভেকেঞ্চি আছে 670টা। ইয়াৰ কাৰণে আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চি হয়, লগতে আপোনালোকৰ কিছুমান গ্ৰেড 3 ভেকেঞ্চিও আছে। আৰু এই ভেকেঞ্চিখিনি কাৰণে অৰ্হতা হয় যদি আপোনালোকে 8 পাছ কৰিছে বা 10 পাছ কৰিছে বা 12 পাছ কৰিছে, যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব। আপোনালোকৰ ভেকেঞ্চিখিনি কি হয় আৰু কেনেদৰে আবেদন কৰিব লাগিব, লগতে সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। টোটেল ভেকেঞ্চি আছে 670টা। আৰু এই ভেকেঞ্চিখিনি কেনেদৰে আবেদন কৰিব লাগিব, কি কৰিব লাগিব, তাৰ আগতে মই আপোনালোকক কৈ দিব বিচাৰিছোঁ যে এই ভেকেঞ্চিখিনিৰ কাৰণে কোনো আপোনালোকৰ এক্সাম নহয়, অনলি আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব বা ইণ্টাৰভিউ নহ'বলৈও আছে। আপোনালোকৰ কোৱালিফিকেশ্যন বেচিছতো চিলেকশ্যন কৰিব পাৰে। কেনেদৰে কি কৰিব লাগিব, লগতে ইয়াৰ আপোনালোকৰ এজ ক্ৰাইটেৰিয়া কি হয়, সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে লগতে ভিডিঅ'টো অলপ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভেকেঞ্চিখিনি আহিছে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ, কঠীয়াতলী, নগাঁও ফালৰ পৰা। ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 2/1/2024 চনৰ জানুৱাৰী মাহৰ 2 তাৰিখলৈকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰে। ভেকেঞ্চিখিনি কি হয় মই আপোনালোকক কৈ দিছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনালোকৰ ভেকেঞ্চিখিনি কৈছোঁ, চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ CDPO কঠীয়াতলী নগাঁৱৰ পৰা ভেকেঞ্চিখিনি আহিছে। ইয়াৰ কাৰণে আপোনালোকৰ অংগনাবাদী হেল্পাৰ আৰু অংগনাবাদী সহায়কৰ ভেকেঞ্চি হয়। আৰু ইয়াৰ কাৰণে আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। প্ৰথম যিটো ভেকেঞ্চি আছে অংগনাবাদী ৱৰ্কাৰৰ ভেকেঞ্চি, ইয়াৰ কাৰণে আপোনালোকৰ 14টা ভেকেঞ্চি আছে। ইয়াৰ কাৰণে যিসকল কেণ্ডিডেটে 12 পাছ কৰিছে বা আপোনালোকে যদি মেট্ৰিকো পাছ কৰি থৈছে তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব, ইয়াত কোৱা হৈছে। লগতে এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকৰ দৰমহাটো এটা ভাল দিয়া হ'ব। 4,500 টকাৰ পৰা আপোনালোকৰ ষ্টাৰ্টিং চেলাৰী হয়, এইটো আপোনালোকৰ দৰমহাসমূহ দিয়া হ'ব। আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যনটো কৈছোঁ, যদি আপোনালোকে মেট্ৰিক পাছ কৰি থৈছে তেতিয়া আবেদন কৰিব পাৰিব। তাৰপিছৰ ভেকেঞ্চি হৈছে অংগনাবাদী হেল্পাৰ, ইয়াৰ কাৰণে 28টা ভেকেঞ্চি আছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে যদি আপোনালোকে SSLC বা মেট্ৰিক পাছ কৰি থৈছে বা ASM যদি আপোনালোকে পাছ কৰি থৈছে বা আপোনালোকে যদি 9ও পাছ কৰি থৈছে তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে দৰমহা দিয়া হ'ব 2250 টকাৰ পৰা। আৰু ইয়াৰ কাৰণে এজ লিমিট বিচাৰিছে 18 পৰা 44 বছৰ। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনো পাব। SC ST কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ পাব। আৰু বয়সসমূহ গণনা কৰা হ'ব 1 জানুৱাৰী 2023 পৰা। লগতে এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব, লগতে কোনটো অফিচত আপোনালোকৰ ফৰ্ম পাব, এই কথা মই আপোনালোকক জনাই ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আপোনালোকৰ এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকৰ ৰেচিডেঞ্চিয়েল প্ৰুফ লাগিব, মানে আপোনালোকৰ এটা ৰেচিডেঞ্চিয়েল যোনটো ঠাইত বসবাস কৰে তাৰ প্ৰমাণ লাগিব। আপোনালোকৰ ইয়াত ৰেচিডেঞ্চিত আপোনালোকক কি বিচাৰিছে কৈ দিছোঁ, যিটো অংগনাবাদী চেণ্টাৰৰ কাৰণে আবেদন কৰে সেই অংগনাবাদী চেণ্টাৰটো আপোনালোকৰ বাসিন্দা হ'ব লাগিব, তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াত নগাঁৱৰ কোনকেইটা অংগনাবাদী চেণ্টাৰৰ পৰা ভেকেঞ্চিখিনি ওলাইছে মই আপোনালোকক সেই লিষ্টটো দেখাই দিম, ভিডিঅ' শেষলৈকে চাই থাকিব। তাৰ কাৰণে আপোনালোকে ফৰ্মসমূহ ক'ত পাব কৈ দিছোঁ। ফৰ্মসমূহ যিটো কঠীয়াতলী নগাঁৱৰ যিটো চাইল্ড ডেভেলপমেণ্ট অফিচাৰ, তাত আপোনালোকে ফৰ্মসমূহ পাব। দিনৰ 11 বজাৰ পৰা 3 বজাৰ ভিতৰত আপোনালোকে ফৰ্মসমূহ পাই থাকিব। আৰু লাষ্ট আপোনালোকক ফৰ্ম দিব 2 জানুৱাৰী 2024 পৰ্যন্ত। সেই সময়ৰ ভিতৰতে আপোনালোকৰ ফৰ্মখন আনি ফিল আপ কৰি আপোনালোকৰ অফিচত জমা দিব লাগিব। আৰু লগতে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিলে কি ডকুমেণ্টছ লাগিব আপোনালোকক মই জনাই দিছোঁ। ৰিচেণ্ট পাছপোৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ এখন লাগিব। এজ প্ৰুফ কাৰণে আপোনালোকে লাগিব বাৰ্থ চাৰ্টিফিকেট বা SSLC এডমিট কাৰ্ড, কোনোবা এখন দিলেও হ'ব, বা এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট এটা মাৰ্কশ্বিট লাগিব। এজ প্ৰুফ কাৰণে লাগিব। লগতে আপোনালোকৰ যদি ডমিচাইল চাৰ্টিফিকেট আছে সেইখন আপোনালোকে দিব লাগিব। ডমিচাইল চাৰ্টিফিকেট মানে আপোনালোকক পঞ্চায়তৰ পৰা আপোনালোকে এখন PRC আনি দিব লাগিব। লগতে মই আপোনালোকক যিটো বিজ্ঞাপন ওলাইছে কোনকেইটা অংগনাবাদী চেণ্টাৰৰ কাৰণে ওলাইছে আপোনালোকে চাই ল'ব পাৰে। গাঁও পঞ্চায়ত এইকেইটা গাঁও পঞ্চায়তত এইকেইটা অংগনাবাদী চেণ্টাৰৰ কাৰণে ভেকেঞ্চিখিনি ওলাইছে, ইয়াত আপোনালোকে ভালদৰে চাই ল'ব পাৰে। এইকেইটা যদি আপোনালোকে বসবাস কৰিছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। নগাঁও ডিষ্ট্ৰিক্টৰ হয়, নগাঁও ডিষ্ট্ৰিক্টৰ 42টা আপোনালোকৰ ভেকেঞ্চি ওলাইছে অংগনাবাদী ৱৰ্কাৰ এণ্ড হেল্পাৰলৈ। আৰু আপোনালোকে যদি বৰ্তমান সময়লৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিলে প্ৰতিদিনে ইয়াত গভৰ্ণমেণ্ট আপডেট, জবৰ আপডেটসমূহ আপোনালোকে আহি থাকে। লগতে ভিডিঅ'টো অলপ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধু বান্ধৱীয়ে এই ভিডিঅ'টোৰ কথা গম পায়। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল লাগে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ' পাই আজিলৈ বাই, পুনৰ ভিডিঅ'